বিমানে যন্ত্র হয়ে গল বিমানে স্বার্থপর হয়ে গল যে দেউতাকর বছরিকা শ্রাদ্ধ করে প্রতিও তার আগ্রহ নাই ঠিকিও পাহৰি গল তাক কলে যোগ কৰোৱাবলৈ মই মানুহৰ ঘৰে ঘৰে দিন হাজিৰা কৰিছি এইসব নন্দন নিজে স্কুল বাদ দি ভাইটিক আৰু প্ৰদীপক পঢ়ুৱালে একে চাকৰি পাই সি সকলো পাহৰি গল আহিবলৈ সময় নাই টকা নাই নবৰ কথা মতে হে কৰো ভাইটি সকলো ক্ষেত্ৰতে বোৱাৰীবোৰক দোষ দিলে হ'ব আৰে প্ৰদীপৰ নিজৰ মগজুতে নিজৰ চিন্তা নাই কি সহায় নকৰে সি আহিলে শ্ৰাদ্ধখন যদি নহ'ব বুলি ভাবিছে সি চূড়ান্ত ভুল কৰিছে আৰে মা শ্ৰাদ্ধখন তই ভবাৰ দৰে ডাঙৰকৈ হ'ব নালাগে নন্দ শ্ৰাদ্ধখন পাতিব নালাগে তই তেনেকৈ নকবিচোন দৰকাৰ বাবে দেউতাৰ বছৰিকা শ্ৰাদ্ধখন ৰৈ নাথাকে যেনেকৈ নহওক আমি দেউতাৰ বছৰিকা শ্ৰাদ্ধখন পাতিমেই দাদাই যদি ঘৰখন ত্যাগ কৰিব পাৰিছে তেতিয়াহ'লে আমিও তাক ত্যাগ কৰিবলৈ বাধ্য হ'ম দেউতাৰ প্ৰতি তাৰ কোনো শ্ৰদ্ধা নাই ভক্তি নাই সি কেৱল নিজৰ কথা ভাবি থাকে নিজৰ মুনাফাৰ কথা ভাবি থাকে আৰু নিজৰ কথা ভবা মানুহবোৰ এইখন সমাজৰ কাৰণে বিষাক্ত বিচাৰ সন্তানৰ পৰা ইমান দুখ পাম বুলি জনা হ'লে মই নিঃসন্তান হৈয়ে থাকিলো ভাবিছিলো প্ৰদীপৰ চাকৰিটো হ'লে এই ঘৰখনলৈ মুখ আহিব চকু পানীখিনি নোহোৱা হৈ যাব কিন্তু এতিয়াও ঘৰখন শক্তিশালী কৰি ধৰি ৰাখিবলৈ মই আছো নন্দকা আছেই মা তই চিন্তা নকৰিবি কেৱল ভাইটিক ডাক্তৰ হৈ ওলাই আহিবলৈ দে তেতিয়া আমিও প্ৰদীপৰ দৰে বাহাদুৰি কৰিম অহংকাৰ কৰিম মানুহবোৰ হঠাতে সলনি হৈ যায় মৰমবোৰ ছিঙি থৈ অচিনাকি হৈ যায় নিজৰ সম্পৰ্ক ঘৃণা আৰু হিংসাৰে হত্যা কৰা মানুহবোৰ যন্ত্ৰ তোক মই হাত জোৰ কৰি কৈছো তই এই মাৰক পাহৰি নাযাবি দাদাই ঘৰখন পাহৰি গ'ল বাবে ময়ো কি ঘৰখন পাহৰি যাম তোক পাহৰি যাম মইতো তোক সদায় বুকুৰ মাজতে ৰাখিম মা তই চিন্তা নকৰিবি ভাইটি চিৰদিন আমাৰ লগত থাকিব এইখন ঘৰত থাকিব কাৰণ ভাইটিৰ ঘৰৰ অভাৱ দেখিছে চকু পানী দেখিছে দেউতাৰৰ বৰ হেঁপাহ আছিল তহঁতক ভাল মানুহ কৰিব ডাঙৰ মানুহ কৰিব তেওঁ গুচি গ'ল ভালে হৈছে প্ৰদীপৰ এনেকুৱা ৰূপটো দেখাবলৈ মনত বৰ কষ্ট পালে দেউতাৰ মৰম কি বুজিয়ে নাপালো মনতেই নপৰে দেউতাৰ মই কিমান দুৰ্ভগীয়া মোৰ জন্মৰ এমাহৰ পিছতে দেউতাৰ এই দুখে আক্ৰমণ কৰে আমার বন্ধু এখন গাড়ি সে কার তোর কোনো বন্ধু নাকি